So, dear students, welcome again to my YouTube channel, Smart Class. So, আজি আমি আলোচনা কৰিম রিয়েল নাম্বার যেটো বাস্তব সংখ্যা হয় এই বাস্তব সংখ্যাৰ এক্সারসাইজ 1.1 ত 4 নম্বৰ কোশ্চেনটো আমি আজি আলোচনা কৰিম আৰু তোমালোকে যদি আগৰ ভিডিওবিলাক চোৱা নাই সেই আগৰ ভিডিওবিলাকৰ কাৰণে ডেসক্ৰিপচনত লিংক দিয়া থাকিব সেই ডেসক্ৰিপচনৰ পৰা তোমালোকে ভিডিওবিলাক চাই ল'বা আৰু চেনেলটো সাবস্ক্রাইব কৰি দিবা যাতে তোমালোকে লেটেস্ট ভিডিওবিলাক পাই থাকা মই যেতিয়া ভিডিওবিলাক আপলোড কৰো তেতিয়াই তোমালোকে এই ভিডিওবিলাক পাই থাকা এতিয়া আমি কৰিম কি যে 4 নম্বৰ কোশ্চেনটো আমি আলোচনা কৰিম আজি তো ইয়াত কি কৈছে যে ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰু যত m এটা কোনোবা অখণ্ড সংখ্যা এতিয়া কি কৈছে যে ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ সো আমি আগৰ ভিডিওবিলাকত ইউক্লিডৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি 2 আৰু 3 নম্বৰ কোশ্চেনটো কৰিছো সো আজি আমি কি কৰিম যে 4 নম্বৰ কোশ্চেনটো কৰিম সো হয়তোবা তোমালোকৰ মনতে আছে যে ইউক্লিডৰ বিভাজন ক্ৰমিকাটো কি আছিল যে ইউক্লিডৰ বিভাজন ক্ৰমিকাটো আছিল এনে ধৰণৰ যে যদি আমাৰ দুটা সংখ্যা দিয়া থাকে এটা হ'ব a আৰু আন এটা হ'ব কি b এই দুটা সংখ্যা দিয়া থাকিলে আমি এনে আৰু অদ্বিতীয় দুটা সংখ্যা পাম সেই সংখ্যা দুটা হ'ব কি এটা q হ'ব আৰু এটা হ'ব কি আমাৰ r ঠিক আছে এই q আৰু r সংখ্যা পাম যাতে কেনেকে হ'ব আমি সূত্ৰটো লিখিম এনে ধৰণৰ যে a = dq + r যত যেটো আমাৰ r ৰ মানটো আছে এই r ৰ মানটো হ'ব কি যে 0 ≤ r b তাৰ মানে যেটা r ৰ মান আছে এটো 0 বা 0 কে ডাঙৰ হ'ব 0 ৰ সমান বা 0 কে ডাঙৰ হ'ব আৰু কি হ'ব b কৈ সকলো সময়ত সৰু হ'ব ঠিক আছে এতিয়া আমি কোশ্চেনটো কৰো তো এতিয়া কি হৈছে যে যিকোনো যোগাত্মক সংখ্যা এতিয়া যোগাত্মক আমাৰ ধৰিব লাগিব যোগাত্মক সংখ্যাটো দিয়া নাই আমাক ঠিক আছে সো আমি ধৰি লম কি যে যিকোনো এটা যোগাত্মক সংখ্যা আমি ধৰি ল'ব লাগিব সেই যোগাত্মক সংখ্যাৰ বৰ্গই আকৌ এই যোগাত্মক সংখ্যাবিলাক কি কৰিব লাগিব বৰ্গ কৰি পেলাই তাৰ পিছত চাব লাগিব এই বৰ্গবিলাক কৰি পেলাই আমি যিখিনি পাম সেইখিনি আমাৰ 3m নাইবা 3m + 1 আৰ্গেৰ হয় নে নহয় আছে এতিয়া আমি এইটো চাম দেখা আমি কি কৰিব লাগিব প্ৰথমত ধৰিব লাগিব যে যোগাত্মক অখণ্ড সংখ্যাটো আমাৰ ধৰিব লাগিব সো আমি ধৰি লম সলিউশন লিখি দিয়া যে লিখিলো ধৰিলো a যিকোনো যোগাত্মক কেৱল অখণ্ড সংখ্যা এটা আমি ধৰিলো এতিয়া আমাৰ ইউক্লিডৰ বিভাজন ক্ৰমিকা কি হয় ইউক্লিডৰ বিভাজন ক্ৰমিকাটো এইটো যে a = b তাৰ মানে যদি দুটা সংখ্যা দিয়া থাকে a আৰু b দিয়া থাকে তেনেহলে আমি আৰু দুটা সংখ্যা পাম এই দুটা সংখ্যা কি হ'ব আমাৰ q আৰু এটা হ'ব r যাতে আমি এই সূত্ৰটো আমি এনেকৈ লিখিব পাৰো আৰু r ৰ মানটো হ'ব 0 > r b সো এতিয়া আমি কি কৰিম যে এই r ৰ মান এতিয়া b ৰ মান কিমান হ'ব সো ইয়াত এই m ৰ সন্মুখতে কি আছে m টো তোমালোকে q ৰ মান ধৰা আৰু m টো b টো কি আছে তেনেহলে 3 হ'ব ইয়াত হ'ব কি b ৰ মান হ'ব 3 তেনেহলে b ৰ মান যদি 3 হয় তেনেহলে r ৰ মান কিমান হ'ব r ৰ মান হ'ব 0 ৰ পৰা আৰম্ভ কৰি 3 আগলৈকে ঠিক আছে এইটো আমি কৰিব পাৰো এনেকৈ 0 1 2 এই তিনিটা হ'ব তাৰ মানে কি হৈছে যে 0 ৰ পৰা আৰম্ভ হ'ব আৰু কলৈ যাব a b লৈ যাব মানে b আগলৈকে যাব ঠিক আছে এই লৈ যাব আৰু কি আমি কি কৰিম যে 0 প্ৰথম r ৰ মান 0 ধৰি এই ফৰ্মুলা এটি বহাই দি পেলাই কৰিব লাগিব কিমান আহে এইটো আকৌ কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰি দেখিব লাগিব কি এইটো 3m নাইবা 3m + 1 আদি হয় নে নহয় বলক আমি এতিয়া চেক কৰিম যে হয় নে নহয় আমি প্ৰথম কি কৰিম r ৰ মান 0 লগাম ঠিক আছে কি কৰিম যে r ৰ মান 0 লগাম কিমান হলো r ৰ মান 0 এনেহলে কিমান হ'ব
এই সূত্র মতে a equal to b to plus 1 হ্যাঁ তেনেহলে এই b ৰ মান কিমান আছে তুমি বহাই দিয়া কি আছে কি বহাই দিয়া আৰু আগৰ মান কিমান ধৰিছো আমি 0 ধৰিছিলো তো 0 হয় ঠিক আছে এতিয়া 3q আৰু 0 যোনে যোগ কৰি কি আহিব আমাৰ 3 কি হ'ব হয় নহয় তো এতিয়া কি কৰিব লাগিব এইটো ই দুটাৰে কি কৰিব লাগে দুফালে বৰ্গ কৰিব লাগিব যিহেতু কৈছে আমাক কি যে সংখ্যাৰ বৰ্গই হয় কেৰিয়াৰ মানে বৰ্গ কৰিব লাগিব সো আমি এতিয়া কি কৰিম দুটোকে আমি কি কৰিম বৰ্গ কৰিম এইটো কি কৰিম বৰ্গ কৰিম ঠিক আছে এতিয়া দেখা এতিয়া কি কৰিম a বৰ্গ কৰিলে কি হ'ব স্কয়াৰ আহিব আৰু 3q বৰ্গ কৰিলে এইটো বৰ্গ কৰিলে কি আহিব আমাৰ এইটো লিখিব পাৰিনে নাই যে 3 into 3q স্কয়াৰ তাৰ মানে 3 দুবার করণ আর কিউ দুবার করণ তো কিউ দুবার করণ আমি ডাইরেক্ট লিখলো আমি এইটো লিখিলো কিহৰ কাৰণত যে থ্ৰীটো ভগাই পেলাই লিখিলো কিয় কাৰণ আমাৰ ইয়াত 3 আনিব লাগে ইয়াতো কি আনিব লাগে 3 আনিব লাগে গতিকে এই কাৰণে আমি কি কৰিলো যে এই থ্ৰীটো ভগাই পেলাই লিখিলো যাতে আমাৰ সুবিধা হয় এতিয়া কি হ'ব যে 3 এম লিখিলো এম লিখাৰ পিছত কি কৰিম আমি এই ব্ৰেকেটৰ আৰু ব্ৰেকেটৰ ভিতৰত আমি কি কৰিম এইটো 3q স্কয়াৰ আছে এইটো আমি ধৰি লওঁ ঠিক আছে এইটো কি ধৰিলাম আমি m বুলি ধৰিলো এতিয়া কি কৰিম আমি এতিয়া চাম আমি যে r ৰ মান এতিয়া কি হ'ব 1 r ৰ মান কেতিয়া কি হ'ব r ৰ মান যেতিয়া 1 হ'ব এখানে বলছি যে r ৰ মান যেতিয়া কি হ'ব 1 হ'ব তেতিয়া এইটো কি হ'ব যে a = b2 + r এখানে কি হ'ব b ৰ মান কিমান আছে 3 into q plus r r মান কিমান আছে 1 এতিয়া কিমান হ'ব 1 হ'ব এতিয়া গ্ৰুপিনে কি কৰি দিয়া বৰ্গ কৰি দিয়া a স্কয়াৰ 3q plus 1 ইয়াৰ 4 স্কয়াৰ তেনেহলে a ৰ স্কয়াৰ কৰিলে a ৰ বৰ্গ কৰিলে কি হ'ব a স্কয়াৰ আহিব ইকুৱেল টু 3q plus 1 স্কয়াৰ এইটো স্কয়াৰ কৰিলে কি আহিব এইটো দেখাচোন তোমালোকে যে ইয়াত a বুলি ধৰা আৰু ইয়াত এইটো b বুলি ধৰা তেনেহলে a plus b হোল স্কয়াৰ সূত্র হয় না নহয় তাহলে আমি কি করি যে a plus b ইয়াৰ সূত্রটো কি আছিল a plus b হোল স্কয়াৰ সূত্রটো যে a স্কয়ার plus 2ab plus কি হ'ব b স্কয়ার এই সূত্র মতে এইটো ভাঙি দিয়া তোমালোকে তাহলে কি হ'ব 3q মানে এইটো a আছে ইয়াৰ স্কয়ার plus 2 into a মানে কিমান আছে a মানে আছে 3q ঠিক আমি ইয়াত কিন্তু এটা কি আহিব b আহিব b মানে কিমান আছে 1 সো আমি লিখা 1 এটা কি আহিব b স্কয়ার মানে কিমান ইয়াত আছে b মানে 1 গতিকে আমি 1 ৰ কি লিখিব স্কয়াৰ কৰিব লাগিব ঠিক আছে বলগত এইখিনি অংক কৰোতে এই a plus b হোল স্কয়াৰ আৰু a plus b হোল কিউব সূত্ৰটো মনত ৰাখিব লাগিব এই অংকটো কৰোতে ঠিক আছে আৰু যেতিয়া কোশ্চেন নম্বৰ 5 ত যাবা তেতিয়া a plus b হোল কিউব ইয়াৰ এই সূত্ৰটো মনত ৰাখিব এই সূত্ৰটো মই কোশ্চেন নম্বৰ 5 আহিলে যেতিয়া কৰাই দিম তেতিয়া আমি এইটো কৰিম আমি ঠিক আছে তেতিয়া আমি এইখিনি কৰি লওঁ তাৰপিছত দেখা কি কৰিম আমি এইখিনি মই মুছি দিছো মই কোশ্চেনটো মুছি দিছো যিহেতু বৰ্ডত ঠাই নহয় সেইকাৰণে মই কোশ্চেনটো দিছো এতিয়া আমি কি কৰিম যে এইটো হল এতিয়া এইটো স্কয়াৰ কৰিলে কি হ'ব আগৰ 3q স্কয়াৰ আছে তাৰ মানে 3 গো দুবাৰ পূৰণ হ'ব আৰু 2 গো কিমানবাৰ পূৰণ হ'ব দুবাৰ পূৰণ হ'ব সো আমি কি কৰিলো যে 3 into 3 q স্কয়াৰ q ডাইৰেক্ট আমি দুবাৰ পূৰণ কৰিম প্লাস এইটো কৰিলে কিমান হ'ব বা আমি এইটো এনেকৈ ৰাখিব পাৰো কাৰণ আমাক 3 লাগে হয় নহয় গতিকে আমি এইটো এনেকৈ ৰাখিম যে 3 into 2 1 গুণ 2 আৰু q ৰ লগত কৰিলে কি হ'ব 2q plus 1 তাৰপিছত কি কৰিব কি কৰিম এতিয়া আমি এতিয়া কৰিম ইয়াত দেখা এই দুটাৰ পৰা দেখাচোন তোমালোকে যে 3 কমন যায় নে নাই এইটো নালাগে ইয়াত আমাৰ 1 আছে অকল 1 ত 3 কমন নাযায় গতিকে আমি কি কৰিম অকল এই দুটাৰ পৰা দেখা এই দুটাৰ পৰা 3 কমন যায় নে নাই যায় ইয়াতো 3 আছে ইয়াতো 3 আছে গতিকে 3 লিখি দিওঁ তাৰপিছত কি লিখিবা যিখিনি বাকি থাকে অকল 3 কিয় লিখিব কিউটো আছে আমি কিউ লবলৈ পাৰিলোহেঁতেন কিয় নল'লো কাৰণ আমাৰ কোশ্চেনত কি কৈছে অকল 3 বুলি কৈছে
আৰু যিখিনি আছে সকলোখিনিক আমাৰ m বুলি ধৰিব ঠিক আছে এই কাৰণে আমি কি কৰিম ইয়াত যে 3 ইনটু 3 ইয়াত কি বাকি হৈ গ'ল 3 2 বাকি হৈ গ'ল আৰু ইয়াত কি বাকি হৈ গ'ল আমাৰ 2 প্লাস 1 টো বাহিৰত থাকিব হয় নহয় এতিয়া কি কৰিম আমি যে 3 ই গোটেই যিখিনি আছে নহয় এইখিনিক আমি কি বুলি ধৰি লম 3 3 নহয় ইয়াক আমি m বুলি ধৰি লম ইয়াত দেখা যে আমাক কি কৈছে যে 3m নাইবা 3m plus 1 গতিকে ইয়াত 3 আছে সন্মুখত ঠিক আছে ইয়াত 1 আছে লাষ্টত 1 আছে এতিয়া কি কৰিম আমি যে এইখিনিক আমাৰ m লাগে হয় নহয় 3m লাগে প্লাস 1 3 আছে 1 আৰু এইটো কি কৰিম আমি m হিচাপে ঠিক m লিখিম ইয়াত আৰু ইয়াত কি লাগিব 3q স্কয়াৰ plus 2q is equal to m এইটো আমি আছে এতিয়া আমি কি কৰিম মই ওপৰতে লিখিছো এতিয়া আমি কৰিম যে r ৰ মান 1 লৈ ধৰিছো এতিয়া কি হ'ব r ৰ মান আৰু এটা হ'ব r ৰ মান 2 লৈ আহিব ঠিক আছে সো r ৰ মান এতিয়া 2 লৈ এতিয়া কি হ'ব e equal to plus তাহলে কি হবে এই মান কি হবে 2 plus 2 এতিয়া গ্রুপ লেখাকে বর্গমূল দিয়ে পাবো হিসেবে 3q plus that square মানে কি হবে স্কয়ার করলে a স্কয়ার হবে এটা আইব 3 into 3 q স্কয়ার plus 2 into 3 in 3q into 2 plus 2 স্কয়ার যেহেতু ইয়াত a 3 টো আছে আৰু b কিমান আছে এতিয়া কি কৰিম আমি 3 into সকলোখিনি দেখা 3 কমন আছে হয় না এগুলো 3 কমন আছে গতিকে আমি ডাইরেক্ট আমি 3 কমন নাও ইয়াত ইকুয়েশন করে বলে দেব এটি কি করে আমি 3 পয়েন্ট 3 into 2 স্কয়ার plus 3 into 4 কি করব এটি করে কি বলবো কেমন হয় 2 গুণ 4 ঠিক আছে 4 কিউ প্লাস এটি কোন হবে sin স্কয়ার ঠিক আছে কি লাগে প্লাস 4 তো না লাগে আবার 3m প্লাস 4 না লাগে আমাক লাগে কিমান 3m প্লাস 1 হে লাগে গতিকে এই 4 টো আমি যদি m 3 প্লাস 1 1 লৈ ভাঙাই দিও তেনেহলে কি হ'ব কিমান হ'ব 1 আহিব না নাই প্লাস 1 আহিব প্লাস 3 into 3 q square plus 3 into 4q plus 3 plus 1 is এখানে আবার তোমাদের তুলে দাও যে তোমার ফাইনে why ইয়াতে দিছি স্যার আমি বলছো ইয়াতে তাহলে কি হবে তিয়া দেখাছো যে এতিয়া দেখা এই তিনটার ভরা কি আছে না কি কমন থাকে ইয়াত তিন আছে ইয়াত তিন আছে আর ইয়াত কি আছে 3 আছে গতিকে আমি কি করব 3 3 কমন করব তাহলে কি হবে a স্কয়ার ইকুয়াল টু এই যদি কমন লও ইয়াত ধরা তাহলে কি থাকিব 3 q স্কয়ার থাকিব ইয়াত থাকিব 4q প্লাস ইয়াত কিমান থাকিব 1 থাকিব প্লাস ইয়াত 1 থাকিব তাহলে কিমান হয় 3m plus 1 ঠিক আছে তাহলে কিমান হ'ব কি করে আমি এতিয়া 3q স্কয়ার plus 4q plus 1 is equal to m বলি ঠিক আছে দেখাছন আইছে নাই যে আমি বর্গ করছো বর্গ করার পিছত কিমান আইছে আমার প্রথমটো আইছে কিমান 3x দ্বিতীয়টো আইছিল আমার 3m plus 1 আৰু তৃতীয়টো আইছে কিমান 3m plus 1 হয় না গতিকে যদি যিকোনো যোগাত্মক অখণ্ড সংখ্যা যদি বর্গ করা হয় তাহলে কিমান আহিব 3m নাইবা 3m plus 1 আহি আহিব ঠিক আছে সো এতিয়া আমি কি লিখিম এতিয়া তলত এনেকে লিখিব লাগিব তোমাৰ ওকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই কি হ'ব 3m নাইবা 3m plus 1 আৰু
তোমালোকে তুলিব পাৰো